हेलो फ्रेंड्स आमी आज सल्व करिम 2012 অসম টেট 2012 एलपी स्कुलर जी पेपर आसिल तारे मेथ्सखिनि आमी सल्व करिम आरो एखिनि सल्व करार पिছত आमी 2019 टू आगते करिसु एखि दुटा क्वेश्चन सल्व करार पिছত आमी आको आमार जितु सिलेबास आसिल सिलेबास अहाकालिर पर स्टार्ट करिम गतिके आमी एटु प्रथमते सल्व करिलो याते प्रथम क्वेश्चन तो आसे क्वेश्चन नम्बर 31 সামান্তরিক এটার কোন কেটা সমান জখৰ হলে সামান্তরিকটো হ'ব এটা বর্গক্ষেত্র সো এটা আহিছে আমাৰ জিওমেট্ৰি পৰা তাৰ আগতে আমি চাওক সামান্তরিক বর্গ রম্বাস আৰু ট্ৰেপেজিয়ামৰ বিষয়ে অলপ আলোচনা কৰি লও প্ৰথমতে হল বর্গ স্কয়ার স্কয়াৰৰ কি আছে স্কয়াৰৰ প্ৰতিটো কোণ সমান থাকে গোটেই কেটা কোণ সমান থাকে प्रतिटुर जोख मापटु मेजारमेंटटु किमान हबो 90 हबो प्रतिटु बाहु समान থাকিব আৰু কৰ্ণ দুটাও কি থাকিব সমান থাকিব লগতে কৰ্ণ দুটা পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত কৰিব মানে ইয়াতে কোণ দুটা কি হ'ব ইয়াতে 90 90 হৈ যাব আৰু এই দুটাও কি হ'ব 90 90 হৈ যাব এইটো হল আমাৰ স্কয়াৰ নেক্সট আছে ৰম্বাস ৰম্বাসৰ টু বৰ্গৰ লগত কিছুমান মিল আছে যেনেকুৱা চাৰিওটা বাহু কি হ'ব সমান all the four sides are equal তাৰ পিছত ইয়াতে গোটেই কেটা কোণ সমান নহয় এইটো কোণৰ লগত এইটো কোণহে সমান হ'ব আৰু এইটো লগত এইটো কোণ কি হৈ যাব সমান হৈ যাব নেক্সট ইয়াৰ যেটো দুটা কৰ্ণ থাকিব ডায়াগোনালস এই দুটা কি হ'ব সমান নহব কিন্তু 90 ডিগ্ৰীত কি কৰিব আমাক ইন্টারসেক্ট কৰিব 90 ডিগ্ৰীত কাটিব মানে ইয়াতে কোন দুটা 90 হ'ব আৰু এইখিনিৰ লগত ইয়াৰ পৰা এইখিনিৰ লগত এইখিনিলৈ কি হ'ব সমান হৈ যাব এইখিনিৰ লগত এইখিনি সমান হৈ যাব নেক্সট হল আমাৰ ট্ৰেপেজিয়াম ট্ৰেপেজিয়ামৰ চিত্ৰটো যিকোনো এজৰ বাহু কি থাকিব সমান্তৰাল সমান্তৰাল মানে এই দুটা যিমান আমি বঢ়াই দিও কি হ'ব কেতিয়াও কাটাকাটি নকৰে মানে লগ না লাগে কটাকটিটো নকৰে ইহতে ইন্টারসেক্ট নকৰে এটো হল ট্ৰেপেজিয়াম ট্ৰেপেজিয়ামৰ এইটো আৰু এইটো বাহু দুটা কি হ'ব সমান্তৰাল হ'ব নেক্সট হল আমাৰ আয়তক্ষেত্ৰ আয়তটো সক ৰেক্টেঙ্গুলার কি থাকে ৰেক্টেঙ্গুলাৰ চাৰিওটা কোণ সমান আৰু প্ৰতিটোৰ মেজারমেন্ট মাপটো হ'ব কিমান 90 ডিগ্ৰী কে থাকিব তাৰ পিছত অপোজিট সাইডস আর ইকুয়াল বিপৰীত বাহু দুটা সমান হ'ব এইটোৰ লগত এইটো সমান আৰু এইটোৰ লগত এইটো আমাৰ কি হৈ যাব সমান হৈ যাব এতিয়া আমি কোৱেশ্চনটো যদি চাও সামান্তৰিক এটাৰ কোণ কিটাৰ সমান জখৰ হলে সামান্তৰিকটো হ'ব ইয়াতে কোণটোৰ কি আছে প্ৰতিটো কোণৰ জখ সমান আছে সামান্তৰিক এটাৰ কোণ কিটাৰ সমান জখৰ হলে সামান্তৰিকটো মই আকা নাই সামান্তৰিকটো মই আকি দিও সো সামান্তৰিকটো এনেকুৱা থাকে সামান্তৰিকৰ হল অপোজিট সাইড দুটা একে থাকিব আৰু এই দুটা কি হ'ব একে থাকিব এটা সব যদি ইয়াৰে প্ৰতিটো কোণ আমি সমান বনাব যাও প্ৰতিটো কোণৰ মান কিমান হ'ব 90 কে হ'ব কাৰণ টোটাল কিমান আছে আমাৰ 360 চাৰি ভাগ কৰিলে আমাৰ কি হয় এটা 90 কে পৰিব গতিকে এইটো যদি আমি সিধা কৰি দিও এইটো লাইনটো এনেকে তেনহল কি যাব প্ৰতিটো 90 হ'ব এতিয়া আমাৰ কথা হল 90 থকা দুটা আছে এটা হল বৰ্গ আৰু এটা হল ৰেক্টেঙ্গল আয়তক্ষেত্ৰ এই দুটাৰ কোণটো হ'ব আমি জানো যে সামান্তৰিকত গোটেই কেটা কি থাকে গোটেই কেটা বাহু সমান নহয় কিন্তু যদি আমি বৰ্গটো ধৰু ইয়াতে কি আছে গোটেই কেটা বাহু সমান আছে গতিকে এইটো হ'ব নোৱাৰে আমাৰ কি হ'ব এইটো আমাৰ কারেক্ট আনসার হৈ যাব আয়ত এইটো আমাৰ কারেক্ট আনসার হৈ যাব কোৱেশ্চন কেটাত আমি প্ৰতিটো কোৱেশ্চনৰ লগত যিমান সম্ভৱ আমি বেছিকখিনি আলোচনা কৰি যাম গতিকে ভিডিওটো অলপ দীঘলীয়া হ'ব আপোনালোকে এফালৰ পৰা গোটেইখিনি চাব नेक्स्ट आमार जेटु क्वेश्चन আছে सेकेंड क्वेश्चन क्वेश्चन नंबर 32 এটা সুষম চতুর্ভুজৰ উদাহৰণ হল এটা সুষম চতুর্ভুজ বুলি যদি কোৱা হয় মানে হল আমাৰ কোণ আৰু বাহু গোটেই কেটা কি থাকিব লাগে সমান থাকিব লাগে আমি জাস্ট আকিছিলো বৰ্গ আয়ত আৰু আছে দুটা ৰম্বাস আৰু তাৰ লগতে সামান্তৰিক এতে সব ইয়াৰে সুষম চতুর্ভুজ বুলি যদি আমি কও কোনটো চিত্ৰত কোণ আৰু বাহু গোটেই কেটা সমান ইয়াতে কোণ গোটেই কেটা সমান কিন্তু চাৰিটা বাহু সমান নহয় ইয়াতে অপোজিট কোণ বিপৰীত কোণ দুটা সমান কিন্তু চাৰিটা বাহু সমান নহয় আৰু চাৰিটা কোণ সমান নহয় ইয়াতেও চাৰিটা কোণ সমান নহয় এটোৰ লগত এটো সমান এটোৰ লগত এটো সমান কেৱল মাত্ৰ আমাৰ এটাই অপচন আছে যত চাৰিটা কোণ সমান চাৰিটা বাহু সমান তাৰ পিছত কৰ্ণ দুটাল সমান গোটেই কেটা ইয়াতে কি আছে সুষম আছে গতিকে এটো আমাৰ কি হৈ যাব কারেক্ট আনসার হৈ যাব বর্গ 32 নম্বৰত আমাৰ আনসার হ'ব বর্গক্ষেত্র নেক্সট আমাৰ 33 ফিগারটো সব
ফিগাৰৰ কুৱেশ্যন 2012 আৰু 2019 দুয়োটাতে আছে আৰু নেক্সট কুৱেশ্যনবোৰতো কি হ'ব ফিগাৰৰ কুৱেশ্যন থাকিব মই এইটো কৰি দিওঁ তাৰপিছত যদি আপোনালোকৰ এক্সট্ৰাকে অনলি ফিগাৰৰ ওপৰত ক্লাছ লাগে তেনেহ'লে কমেণ্ট কৰিব মই ফিগাৰৰ ওপৰত শ্বৰ্টকাটখিনি মই বনাই দিম এতিয়া এইটো চাওক ইয়াতে কি হৈছে প্ৰথমতে আমাৰ কুৱেশ্যনটো হ'ল নাম্বাৰ অফ ট্ৰায়াঙ্গেল কেইটা ত্ৰিভুজ আছে সেইটো আমাৰ উলিয়াব লাগে নাম্বাৰ অফ ট্ৰায়াঙ্গেল ত্ৰিভুজৰ সংখ্যা উলিয়াব লাগে এইটো চিত্ৰত আমাৰ কি হ'ব আমি প্ৰথমতে গণি চাও এনেকে এটা দুটা তিনি চাৰি পাঁচ ছয় এনেকুৱা চিত্ৰ জাস্ট দুটাই আহিব পাৰে দুটা আহাৰ সম্ভাৱনা বেছি এইটো এটা আছে আৰু যদি আমাৰ কি থাকে দুটা লাইন থাকে সেইটো হ'ব এইটো আমি প্ৰথমতে এইটো কৰো ইয়াৰে এটা শৰ্টকাটটো মনত ৰাখিবলগীয়া যে আমাৰ টোটাল কেইটা হ'ল 6টা হ'ল তাৰ আগত জাস্ট এটা 1 বহাই দিব আমাৰ আনসাৰটো হৈ যাব এইটো চিত্ৰটো আপুনি ডাইৰেক্ট এইটো চিত্ৰই মনত ৰাখিব যদি ইয়াৰ ফিগাৰটো চেঞ্জ হয় ধৰক এইটো কি হ'ল বৰ্গৰ ভিতৰত দি দিলে তেনেহ'লে বেলেগ হ'ব তাৰপিছত আৰু বেলেগ বেলেগ চিত্ৰত বেলেগ বেলেগ হ'ব এইটো চিত্ৰত ডাইৰেক্টৰ কাৰণে আপুনি মনত ৰাখিব যে যি কেইটা হ'ব ইফালে গণি যদি তিনিটা থাকে এটা দুটা তিনিটা লাইন যদি থাকে তেনেহ'লে আমাৰ কি হ'ব যিমান কেইটা হ'ব জাস্ট আমি এটা 1 বহাই দিম আৰু এইটো চিত্ৰত কি হ'ব যদি দুটা থাকে তেনেহ'লে আমি 1 2 3 4 চাৰিটা আছে আমি কি কৰি দিম 2 পূৰণ কৰি দিম মানে এইটো চিত্ৰৰ কাৰণে কি হৈ যাব 8টা হৈ যাব আৰু যদি এটা থাকে এটাটো মই অলৰেডি শিকাইছো ধৰক এটা আছে কেৱল তেনেহ'লে আমি কি কৰিম এটা দুটা এই দুটা কি কৰিম প্লাস কৰি দিম আনসাৰ হৈ যাব 3 এইটোতো আপোনালোকে শৰ্টকাট ট্ৰিকটো ইউজ নকৰাকৈ কৰিব পাৰে গতিকে আমাৰ আনসাৰ কিমান হৈ যাব 16 হৈ যাব অপচন সি আমি নেক্সট কোৱেশ্চনত যাম কোৱেশ্চন নম্বৰ 34 কৈছে ত্ৰিভুজৰ অসমান কোণটোৰ মান যদি 50 হয় তেনেহ'লে ত্ৰিভুজৰ আন কোণৰ মান কিমান হ'ব সো কোৱেশ্চন নম্বৰ 34 কৈছে এটা ত্ৰিভুজ আছে এই ত্ৰিভুজৰ অসমান কোণ যেটো হ'ব অসমান কোণটো কিমান হ'ব 50 হ'ব আমি যিকোনো এটা ধৰি লৈছো ধৰক এইটো কোণ বাকি দুটা লগত সমান নহয় এতে এইটো যদি অসমান দিছে তাৰ মানে বাকি দুটা কি আছে আমাৰ বাকি দুটা সমান সমান আছে তেনেহ'লে বাকি দুটা কোণৰ প্ৰতিটোৰ মান কিমান হয় প্ৰতিটোৰ মান কিমান হ'ব বাকি দুটা কোণৰ মান কিমান হ'ব চাওকচোন আমি জানো যে যিকোনো ত্ৰিভুজত তিনিটা কোণ যদি আমি প্লাস কৰো তেনেহ'লে কিমান হয় 180 হয় এই তিনিটা কোণ কি হ'ব এই তিনিটা কোণ মিলি গতিকে তিনিটা মিলি যদি 180 হয় তেনেহ'লে তাৰ এটা হল 50 তেনেহ'লে এই দুটা মিলি কিমান হ'ব তিনিটাৰ মান 180 তাৰ এটাৰ মান 50 হলে বাকি দুটা যে থাকিল হেতু কিমান হ'ব 130 হ'ব এতিয়া 130 যদি আমি সমান সমান দুই ভাগ কৰি দিও তেনেহ'লে কিমান হ'ব 65 কে পৰিব এটাৰ ভাগত গতিকে আমাৰ আনসাৰটো হৈ যাব 65 আৰু 65 অপচন ডি 65 এটা আপুনি গটিকেটা প্লাস কৰি চাব পাৰে আমাৰ আনসাৰটো কি হৈ যাব 180 হৈ যাব নেক্সট আমাৰ আছিল কোৱেশ্চন নম্বৰ 35 আমি 35 টু চাও 35 কি আছে তলৰ উক্তি কেইটাৰ কোনটো উক্তি শুদ্ধ নহয় সব প্ৰথমটো আছে বৃত্তৰ আটাইতকৈ দীঘল জেটালৈ হৈছে বৃত্তটোৰ ব্যাস আমি বৃত্তৰ ক্ষেত্ৰত আমি কিছুমান বেসিক ডিটেইলস আমি প্ৰথমতে চাই লওঁ তাৰ পিছত আমি কোৱেশ্চনলৈ যাম সক বৃত্ত হলে একেবাৰে যেটো মাজৰ যেটো পয়েন্ট হ'ব বিন্দু হ'ব এই বিন্দুটোক আমি কি বুলি কম সেন্টাৰ বুলি কম কেন্দ্ৰ বুলি কম নেক্সট বৃত্তৰ পৰা এইটো যেটো বক্ৰৰেখা আছে ইয়ালৈ যিকোনো এই সেন্টাৰৰ পৰা কেন্দ্ৰৰ পৰা যিকোনো ৰেখা যদি টনা হয় তেনেহলে আমি হেতু কি কম ব্যাসাৰ্ধ বা ৰেডিয়াস তাৰ পিছত হল নেক্সট হল আপোনাৰ এইটো ৰেখাৰ যিকোনো এটা বিন্দুৰ পৰা যদি কেন্দ্ৰৰ মাজেৰে আনটো বিন্দুলৈ যায় এইটো ৰেখাৰ এটা যিকোনো বিন্দুৰ পৰা কেন্দ্ৰৰ মাজেৰে আনটো বিন্দুলৈ যায় এই দুটা যদি হয় এই দুটা বিন্দু যদি কি হয় কানেকশন হয় জয়েন হয় তেনেহলে এইটোক আমি কি বুলি কম ব্যাস বুলি কম আৰু এনেকুৱা এইটো বৃত্তৰেখা বুলি কম এই বৃত্তৰেখাৰ যিকোনো দুটা পয়েন্ট যদি আপুনি লয় আৰু এই দুটা পয়েন্ট যদি আপুনি জয়েন কৰি দিয়ে এইটো নাম হৈ যাব কৰ্ড বা জে নেক্সট আৰু এটা কোৱেশ্চন আছে যে আমি যিকোনো এটা বৃত্তত কেটা ব্যাসাৰ্ধ আঁকিব পাৰো অসংখ্য এনেকে বহুত কেটা আঁকিব পাৰি ব্যাস কেটা আঁকিব পাৰি এটা দুটা 3 4 5 6 বহুত কেটা আঁকিব পাৰি যেও কি হ'ব পাৰে অসংখ্য হ'ব পাৰে গতিকে গটেকেটা আমাৰ অসংখ্য হৈ যাব নেক্সট আমাৰ মেইন কোৱেশ্চনটো আছিল প্ৰথমটো চাওক
বৃত্তৰ আটাইতকৈ দীঘল জেডালেই হৈছে বৃত্তটোৰ ব্যাস। এইটো সঁচা কথা নে মিছা কথা সেইটো আমি চাব লাগে। এতিয়া এইটো জে হ'ল, এইটো জে হ'ল, এনেকৈ আমি বহুত অসংখ্য কি কৰিব পাৰি, আঁকিব পাৰি। আৰু এই জেবোৰৰ যিটো জে কেন্দ্ৰৰ মাজেৰে পাৰ হ'ব সেইটো নামে আমি কি বুলি কওঁ, ব্যাস বুলি কওঁ। এইটো চাওকচোন, যিকোনো দুটা পইণ্ট আমি লৈছোঁ, জইন কৰিছোঁ, কেন্দ্ৰৰ মাজেৰে যদি গৈছে আমি কি বুলি কৈছোঁ, ব্যাস বুলি কৈছোঁ। গতিকে আমাৰ প্ৰথম উক্তিটো কি হৈ যাব, শুদ্ধ হৈ যাব। কিন্তু আমাৰ কুৱেশ্যন হ'ল কোনটো শুদ্ধ নহয়, আমি শুদ্ধ নহয়টো কি কৰিব লাগে, উলিয়াব লাগে। প্ৰথমটো আমাৰ শুদ্ধ হৈ গ'ল। নেক্সট আছে বৃত্ত এটাৰ দৈৰ্ঘ্যই ইয়াৰ পৰিধি। এতিয়া পৰিধি বুলিলে আমি কি বুজোঁ, জেনেৰেল বাউণ্ডাৰী যিটো কয় সেইটোক আমি পৰিধি বুলি কওঁ, পেৰিমিটাৰ। এতিয়া বাউণ্ডাৰী মানে এই গোটেইখিনি মিলি কি হৈ যাব, আমাৰ পৰিধি হৈ যাব। গতিকে বৃত্ত এটাৰ দৈৰ্ঘ্য ইয়াৰ পৰিধি। সঁচা কথা যে ইয়াত যিমানখিনি আমাৰ ডিষ্টেঞ্চ হ'ব, ধৰক এটা এনেকুৱা টাইপৰ এটা কি আছিল, আমাৰ ৱায়াৰ আছিল, তার আছিলে, এইটো যদি আমি ৰাউণ্ড বনাই দিওঁ তেনেহ'লে কি হৈ যাব, আমাৰ পেৰিমিটাৰ হৈ যাব। গতিকে এইটোৰ যিমান দৈৰ্ঘ্য হ'ব আৰু এই পেৰিমিটাৰটো কি হৈ যাব, একে হৈ যাব। গতিকে 2 নম্বৰটো আমাৰ শুদ্ধ হ'ল। 3 নম্বৰটো চাওক, এটা বৃত্তৰ ব্যাস হৈছে উপবৃত্তটোৰ এটা অংশ। এতিয়া চাওক, উপবৃত্ত আৰু এইটো মই বুজাই দিওঁ। এতিয়া চাওক, উপবৃত্ত কাক কয়, আমি এটা বৃত্ত আঁকিলোঁ, ইয়াতে যিকোনো এটা জে যদি আমি আঁকো, সাপোজ ধৰি লওক মই এইটো জে আঁকিছোঁ, তেনেহ'লে কি হ'ল, বৃত্তটোক আমি দুটা ভাগত ভাগ কৰিছোঁ, তেনেহ'লে যিটো সৰু অংশ সেইটোক আমি ক'ম উপবৃত্ত আৰু ডাঙৰটোক মুখ্যবৃত্ত বুলি ক'ম। এতিয়া কৈছে যে এটা বৃত্তৰ ব্যাস হৈছে উপবৃত্তটোৰ এটা অংশ। এতিয়া চাওকচোন, এই যিটো আমাৰ উপবৃত্ত আছে, এই উপবৃত্তত ব্যাসটো আছেনে, কাৰণ ব্যাসটো যদি হ'ব লাগে তেনেহ'লে আমি কি ক'ম, একেবাৰে চেণ্টাৰৰ মাজেৰে যাব লাগিব, আৰু চেণ্টাৰৰ মাজেৰে গ'লে যিটো দুটা আমাক ভাগ কৰিব সেই দুটাক আমি কি ক'ম, অৰ্ধবৃত্ত বুলি ক'ম, হাফ চাৰ্কেল, ছেমি চাৰ্কেল বুলি ক'ম। গতিকে উপবৃত্তত আমাৰ কি নাথাকে, ব্যাস নাথাকে। গতিকে আমাৰ চি অপশ্যনটো কি হৈ যাব, আমাৰ কাৰণে আনচাৰ হৈ যাব, যিহেতু আমাৰ কুৱেশ্যনটো আছিল কোনটো, অশুদ্ধ। গতিকে চি অপশ্যনটো অশুদ্ধ, সেয়ে আমাৰ আনচাৰটো হৈ যাব এইটো। এতিয়া ডিটো চাওঁ, তথাপি এটা বৃত্তৰ সকলোবোৰ ব্যাসাৰ্ধ দৈৰ্ঘ্য সমান। কি আছে, যিকোনো এটা বৃত্ত যিমান ব্যাসাৰ্ধ আঁকিব পাৰি গোটেইকেইটা দৈৰ্ঘ্য সমান, এইটোও সঁচা কথা হয়। গতিকে আমাৰ অপশ্যন যিটো কাৰেক্ট অপশ্যন, অপশ্যন চিটো হৈ যাব, কাৰণ অপশ্যন চিটো অশুদ্ধ, আৰু অশুদ্ধ বাবে আমাৰ উত্তৰটো শুদ্ধ, কাৰণ কুৱেশ্যনত কি সুধিছে, কোনটো অশুদ্ধ হয়। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 36, এটা ঘনকৰ আয়তন 216 সেন্টিমিটাৰ হ'লে ঘনকটোৰ দৈৰ্ঘ্য হ'ব। চাওক, এইটো মই তথাপি অলপ স্পীডত যাই আছোঁ, যাতে আমি এটা ছেশ্যনত কমপ্লিট কুৱেশ্যন কেইটা আমি শেষ কৰিব পাৰি। কুৱেশ্যন নম্বৰ 36 চাওক, এটা ঘনকৰ আয়তন 216 সেন্টিমিটাৰ, ইয়াতে কিউব হ'ব 216 সেন্টিমিটাৰ। এতিয়া ঘনক যদি আমি আঁকিব যাওঁ, ঘনক এটা বক্সৰ নিচিনা, য'ত উচ্চতা, তাৰপিছত দৈৰ্ঘ্য, দিশ আৰু আমাৰ কি আছে, প্ৰস্থ, গোটেইকেইটা সমান থাকে, তেনেহ'লে আমি কি বুলি কওঁ, ঘনক বুলি কওঁ। ঘনক হ'লে কি হ'ব, লেন্থ, ব্ৰেথ আৰু হাইট, এই গোটেইকেইটা কি হ'ব লাগিব, ছেম হ'ব লাগিব। মানে গোটেইকেইটাৰ ভেলু আমি এল ধৰি লৈছোঁ, যিহেতু গোটেইকেইটা সমান। এইটো আমাৰ ঘনক হৈ গ'ল। ইয়াতে ঘনকৰ যিটো আয়তন, আয়তন দিয়া আছে, আয়তন ভলিউমটো দিয়া আছে, কিমান আছে, 216 সেন্টিমিটাৰ কিউব। আমাৰ উলিয়াব লাগে ঘনকটোৰ দৈৰ্ঘ্য হ'ব। এতিয়া চাওকচোন, ঘনকৰ আয়তনৰ ফৰ্মুলাটো কি আছিল, ঘনকৰ আয়তনৰ ফৰ্মুলা আছিল এল ইনটু এল ইনটু এল। এইটো আছিল ঘনকৰ আয়তনৰ ফৰ্মুলা, মানে এল কিউব। এতিয়া দৈৰ্ঘ্যটো যদি আমি এল বুলি ধৰি লৈছোঁ, তেনেহ'লে এল কিউব মানে কি হ'ল, আয়তনৰ ভেলুটো আমাৰ অলৰেডি দিয়া আছে। এতিয়া কওকচোন, 216, ইফালে যিহেতু কিউব আছে, আমি সোঁফালেও কি কৰিম, কিউব বনাম। এতিয়া কোনটো সংখ্যাৰ কিউব আমাৰ 216 হয়, ইয়াৰ বাবে আপোনালোকে 1ৰ পৰা আপ টু এটলিষ্ট 10 লৈকে আমি কিউবটো কি কৰিম, মুখস্থ কৰি থৈ দিম। গতিকে 216 কাৰ কিউব হয়, 6ৰ কিউব হয়, সেন্টিমিটাৰ কিউব আমাৰ কি হৈ যাব। গতিকে এলৰ ভেলুটো কি হৈ যাব, কিউব কেইটা কাটি দিলে 6 সেন্টিমিটাৰ আমাৰ আনসাৰ হৈ যাব। গতিকে আমাৰ অপশ্যন হ'ব, অপশ্যন সি আমাৰ কাৰেক্ট আনসাৰ হৈ যাব। নেক্সট হ'ল আমাৰ কুৱেশ্যন নম্বৰ 37।
আমি কুৱেশ্যন নম্বৰ 37 টো চাওঁ 5 হেক্টগ্ৰাম ইকুৱেল আমাৰ উলিয়াব লাগে 5 হেক্টগ্ৰাম কোনটোৰ লগত সমান হ'ব ইয়াৰ কাৰণে মই শৰ্টকাট এটা আপোনাক ফৰ্মুলাটো লিখি দিওঁ সেন্টিমিটাৰ মিটাৰ ডেসিমিটাৰ হেক্টমিটাৰ কেনেকৈ লিখে আমি কি কৰিম সদায় সৰুৰ পৰা সৰু ইউনিটৰ পৰা সৰু এককৰ পৰা ডাঙৰ ফালে যাম প্ৰথমতে হ'ল মিলিমিটাৰ সেন্টিমিটাৰ ডেসিমিটাৰ তাৰ পিছত হ'ল আমাৰ মিটাৰ তাৰ পিছত ডেকামিটাৰ হেক্টমিটাৰ আৰু কিলোমিটাৰ এইটো হ'ল আমাৰ সিৰিয়াল সৰু ইউনিটৰ পৰা ডাঙৰলৈ কি কৰিছে আহিছে আমাক দিয়া আছে ক'ত হেক্টমিটাৰত দিয়া আছে এইটোত আমাক দিয়া আছে বৰ্তমান 5 হেক্টমিটাৰ বুলি দিয়া আছে আমাৰ কৰিব কি লাগে তলৰ কোনটো অপচন শুদ্ধ হেতু লাগে চাওক সবতে কি আছে 50 আছে এতিয়া আপুনি মনত ৰাখিবলগীয়া বস্তুটো হ'ল যে আমি যদি ডাঙৰ ইউনিটৰ পৰা ওপৰৰ ফালে যাও মানে সৰু ইউনিটলৈ যাও তেনেহলে কি কৰিম এটা 0 বঢ়াই যাম যিমান কেইটা আগুৱাই যাম হিমান কেইটা আমি 0 কি কৰিম বঢ়াই যাম আৰু যদি ওপৰৰ পৰা তল ফালে আহে তেনেহলে যেটো দশমিক আছে এটা 0 কমাই যাম আৰু 0 যদি নাথাকে আমি দশমিকটো কি কৰিম বাও ফালে লৈ আহিম তাৰ কাৰণে প্ৰথমতে আমি এটা एग्जांपल লৈ লওঁ ধৰক আমাৰ 120 কি আছে এটো মিটাৰত দিয়া আছে এটা মিটাৰৰ পৰা যদি আমি ওপৰ ফালে যাব লাগে তেনেহলে কি হ'ব দশমিক বা 0 কি হ'ব লেফট ৰাইটত যাব কোফালে যাব আৰু যদি সৰু ইউনিটৰ পৰা ডাঙৰৰ ফালে যায় তেনেহলে কি হ'ব লেফটত যাব এইখিনি যদি মনত ৰাখিব লাগে আমাৰ এনেকুৱা ইউনিটৰ এককৰ ওপৰত যিমান কোৱেশ্চন আছে আপুনি গোটেই কেইটা কৰিব পাৰে উইদাউট এনি কনফিউজন 100% কাৰেক্ট হ'ব তেনেহলে কি কৰিম আমি ধৰক 120 মিটাৰ আছে মিটাৰৰ পৰা যদি আমি ওপৰ ফালে যাও কি কৰিম দশমিক বা 0 যদি 0 দশমিক থাকে দশমিকটো বঢ়াই যাম আৰু যদি 0 থাকে 0 টো আমি আৰু বঢ়াই যাম আৰু যদি না থাকে তথাপি বঢ়াই যাম চাওক আমি প্ৰথমতে এইটো কৰি লও আমি মিটাৰ দি আছে ধৰক আমি কি কৰিম সেন্টিমিটাৰত যাম তেনেহলে 120 আছিল দশমিক নাই মানে ক'ত থাকে হেখত থাকে এতিয়া মিটাৰৰ পৰা সেন্টিমিটাৰলৈ যাওতে আমি ক'ত গলো এটো আমাৰ নিজা মানটো আছিল আমি এটাত গলো আৰু দুটাত গলো গতিকে আমি কি কৰিম ইয়াৰ পৰা এটাত গলো আৰু দুটাত গলো গতিকে দুটা 0 আমি কি কৰিম বঢ়াই যাম যেহেতু ওপৰ ফালে যাই আছো 0 বা দশমিকটো কি কৰিম ৰাইট সাইডৰ ফালে লৈ যাম এতিয়া এটো কি হল সেন্টিমিটাৰ হল আৰু যদি আমি 120 মিটাৰৰ পৰা ধৰক আমাৰ লব লাগে কিলোমিটাৰত যদি মিটাৰৰ পৰা কিলোমিটাৰত লব লাগে তেনেহলে তলফালে যাও তলফালে হলে ডেসিমেলটো কোন ফালে যায় লেফট সাইডত যায় এতে মিটাৰৰ পৰা কিলোমিটাৰ যাবলৈ কেটা যাব লাগিব মিটাৰৰ পৰা এটা দুটা তিনিটা গতিকে আমি তিনিটা দশমিক কি কৰিম লেফটৰ ফালে লৈ আহিম 120 দশমিক বৰ্তমান নাই মানে হেখত থাকে তিনিটা আহিম এটা দুটা তিনিটা বাও ফালে গতিকে দশমিকটো কি হৈ যাব ইয়াতে হৈ যাব এইটো আমাৰ আনসার হৈ যাব এতিয়া আমি মেইন কোৱেশ্চনত আমি ঘূৰি আহো মেইন কোৱেশ্চনটো কি আছিল 5 হেক্টগ্ৰাম আছিল আমাৰ আনসারটো গটেকেটাত কিমান আছে 50 বুলি দিয়া আছে এটা সক 50 মানে কি আমি 0 টো বঢ়াইছো 0 বঢ়োৱা মানে ডেসিমেলটো কি কৰিছো আমি ৰাইট সাইডৰ ফালে লৈ গৈছো বৰ্তমান দশমিকটো আছে ইয়াতে আমি ইয়াৰ পৰা ক'ত গৈছো ইয়াতে গৈছো যদিকে দশমিক ৰাইট সাইডৰ ফালে যাবলৈ হলে কোন ফালে যাব লাগিব আমি ওপৰৰ ফালে যাব লাগিব মানে কেইটা 0 বহাইছো আমি দশমিক ইয়াতে আছিল এটা দিছো মানে এটা 0 বহাইছো গতিকে হেক্টমিটাৰৰ পৰা আমি ক'ত যাব লাগিব এটা জাস্ট যাব লাগিব হেতু হল ডেকামিটাৰ গতিকে আনসারটো আমাৰ ডেকামিটাৰ হৈ যাব ডেকামিটাৰ থকা অপচনটো আমাৰ কাৰেক্ট হৈ যাব হেক্টমিটাৰৰ পৰা ডেকামিটাৰ ডেকাগ্ৰাম আছিল হ'ব গটেকেটা আপুনি গ্ৰাম বনাই দিব একো নাই তেনেহলে আনসারটো কি হ'ব 50 ডেকাগ্ৰাম আমাৰ অপচনটো হৈ যাব অপচন বি টো আমাৰ কাৰেক্ট হৈ যাব অপচন বি আপুনি গটেকেটাত কি কৰিম মিটাৰৰ হলনি গ্ৰাম বহাই দিব আৰু যদি লিটাৰৰ কথা থাকে তথাপি আমাৰ গটেকেটা কি হৈ যাব একে হৈ যাব এতিয়া আমাৰ নেক্সট কোৱেশ্চন হল কোৱেশ্চন নম্বৰ 38 আমি এইবোৰ যেতিয়া আমাৰ সিলেবাস কমপ্লিট কৰিম সিলেবাসত আমি আৰু ডিটেইলছত বেসিকখিনি আমি আকৌ এবাৰ জানি লম ডিসকাস কৰি লম ইতিমধ্যে কৈ থ যদি এইখিনি লৈকে গটেকেটা বুজি পাইছে তেনেহলে এটা লাইক মাৰি দিব আৰু যদি কিবা অসুবিধা হৈছে কমেন্ট এটা দি দিব নেক্সট হল 38 নম্বৰ কোৱেশ্চন এটা লম্ব বৃত্তাকাৰ চুঙাৰ ব্যাসাৰ্ধ 5 সেন্টিমিটাৰ দৈৰ্ঘ্য 7 সেন্টিমিটাৰ হলে চুঙাটোৰ আয়তন কিমান হ'ব চাওকচোন এটো আমাৰ ভলিউম চেপ্টাৰৰ পৰা আহিছে এটা চুঙা লম্ব বৃত্তাকাৰ চুঙা মানে হল আমাৰ পাইপ বুলি ক'ব পাৰি বুজাৰ কাৰণে বেলন বা ইংলিছত সিলিন্ডাৰ বুলি কয় এতিয়া লম্ব বৃত্তাকাৰ চুঙাৰ কি আছে ব্যাসাৰ্ধ আছে 5 সেন্টিমিটাৰ
তলত এটা সৰু যিকোনো পাইপৰ তলত কি থাকে এটা ৰাউণ্ড থাকে সেইটো এটা বৃত্ত হয় গতিকে সেই বৃত্তৰ যেটো ব্যাসাৰ্ধ দিয়া আছে ব্যাসাৰ্ধ 5 সেন্টিমিটার দিয়া আছে হয় নেক্সট আছে উচ্চ দৈৰ্ঘ্য হল 7 সেন্টিমিটার দৈৰ্ঘ্য আৰু উচ্চতা ইয়াতে একে হৈ যাব এইটো হল আমাৰ কিমান দীঘল বা কিমান ওপৰত আছে সেইটো হাইট বুলি আমি লিখি দিও 7 সেন্টিমিটার হলে চুঙাটোৰ আয়তন হ'ব চুঙাৰ আয়তনৰ ফৰ্মুলাটো আপোনালোকে জানিব লাগিব চুঙাৰ আয়তনৰ ফৰ্মুলা হল পাই r স্কয়ার h ইয়াতে পাই যেটো আছে পাইৰ আমি দুটা ভ্যালু পাও জেনাৰেলি এটা হল 22/7 আৰু এটা হল 3.1416 এই দুটা ভ্যালুৰ যিকোনো এটা আপুনি লব পাৰে আনসাৰটো আমাৰ কি হৈ যাব শুদ্ধ হৈ যাব এটা আৰু এটা কথা কৈ থাও আপুনি এই দুটা ভ্যালুৰ কোনটো ভ্যালু কেতিয়া লব তাৰে এটা মনত ৰাখিবৰ কাৰণে বা বুজিবৰ কাৰণে এটা বস্তু আপুনি চাব পাৰে যে ইয়াতে পাই আছে বাকি দুটা যে ভ্যালু আছে r আৰু h এই দুটাৰ যেটো মান আছে এটা আছে 5 এটা আছে 7 এই দুটা যদি 7 ৰে হৰণ যায় তেনহলে আমি সদায় এইটো লম আমাৰ ক্যালকুলেশনটো ইজি হ'ব আৰু যদি এই দুটাৰ এটাও 7 দি হৰণ না যায় তেনহলে আমি কি কৰিম এইটো লম এটা চাওকচোন ইয়াতে r ৰ ভ্যালু কিমান আছে 5 স্কয়ার আৰু h ৰ ভ্যালু 7 এতে এই সংখ্যাটো কি হয় 22 বাই যদি 7 লও তেনহলে 7 ৰে এই দুটা কি কৰিব পাৰিম আমি কাটিব পাৰিম গতিকে 22 into 5 স্কয়ার হল আমার 25 এইটো পূরণ কৰি দিলে আমাৰ আনসার হৈ যাব ইয়াতে কি হল 250 500 আৰু 50 গতিকে 550 আমাৰ আনসার হৈ যাব ক্যালকুলেশনটো আৰু এবাৰ চাওক 220 25 500 yes 550 হৈ যাব নেক্সট আমাৰ গতিকে আমাৰ আনসারটো কোনটো হৈ গল yes অপশন 1 আমাৰ কারেক্ট আনসার হৈ গল অপশন এ এটো আমার কারেক্ট আনসার হয়ে যাব নেক্সট আমার যেটো কোশ্চেন আছে কোশ্চেন নাম্বার 39 কোশ্চেন নাম্বার 39 টো যদি আমি চাও এটা বর্গৰ পৰিসীমা আছে 24 সেন্টিমিটার তেনহলে বর্গটোৰ কালি হ'ব এটো এটা বর্গৰ কি আছে এটা বর্গৰ পৰিসীমা আছে 24 সেন্টিমিটার পৰিসীমা পেৰিমিটাৰ 24 সেন্টিমিটার গতিকে বর্গটো আমাৰ কালি উলিয়াব লাগে এতিয়া তাৰ কাৰণে আমি পৰিসীমা আৰু কালি বর্গৰ এই পৰিসীমা আৰু কালিৰ কি কৰিব লাগিব ফৰ্মুলাটো জানিব লাগিব বর্গৰ পৰিসীমাৰ ফৰ্মুলা হল 4 into সাইড বা এটা বাহুৰ দৈৰ্ঘ্য আৰু কালিৰ ফৰ্মুলাটো হল সাইড into সাইড বা আমি ক'ব পাৰো সাইড স্কয়ার এটা চাওকচোন পৰিসীমাটো দিয়া আছে উলিয়াব লাগে কালি কালি যদি উলিয়াব লাগে আমাৰ প্ৰথমতে জানিব লাগিব সাইডটো কিমান আছে সাইডৰ দৈৰ্ঘ্য কিমান হেতু প্ৰথমতে উলিয়াম গতিকে এইটোৰ পৰা আমি সাইডৰ ফৰ্মুলাটো উলিয়াম চাওকচোন পৰিসীমা আছিল 4 into সাইড মানে 4 ৰ লগত সাইড ইনটু কৰিলে কি পোৱা যায় পৰিসীমাৰ ভ্যালুটো হল 24 এতিয়া 4 ৰ লগত কোনটো সংখ্যা পূৰণ কৰিলে 4 ৰ লগত কি পূৰণ কৰিলে 24 পোৱা যায় 4 ৰ লগত আমি 6 4 6 যা কিমান হয় 24 গতিকে সাইডৰ ভ্যালুটো কি হৈ যাব 6 হৈ যাব এইটো হল আমাৰ সাইড এতিয়া সাইডৰ ভ্যালুটো যদি পাইছো আমাৰ লাগে এতিয়া এৰিয়াৰ ফৰ্মুলা আমি জানো সাইড স্কয়ার বা সাইড ইনটু সাইড 6 into 6 বা 6 স্কয়ার লিখিব পাৰে 36 আমাৰ আনসার হৈ যাব সেন্টিমিটার স্কয়ার যেহেতু এরিয়া আছে 36 বর্গ সেন্টিমিটার এটো হল আমার অপশন ডি কারেক্ট অপশন ডি হৈ যাব আমার কারেক্ট আনসার নেক্সট আমি কৰিম কোশ্চেন নাম্বার 40 সব হ'ব পাৰে এইটো সেশনত আপোনালোকে এটা দুটা হয়তো বুজিব পৰা নাই যেহেতু আমি আগৰ যেটো সিলেবাস আছে সিলেবাসখিনি এতিয়ালৈকে কমপ্লিট কৰিব পৰা নাই সিলেবাসটো কমপ্লিট হলে 100% গোটেইখিনি কোশ্চেন আপোনালোকে নিজে সমাধান কৰিব পাৰিব সলভ কৰিব পাৰিব এতিয়া আহো আমি 40 নম্বৰ কোশ্চেন তলৰ কোনটো সংখ্যা বৰ্গ সংখ্যা এটাৰ একক স্থানৰ অংক হ'ব নোৱাৰে এটো বৰ্গৰ যেটো চেপ্টাৰ আছে এটো তো আমাৰ জানিবলকে বহুত আছে এটো আমি নেক্সট ক্লাছত ডিসকাস কৰিম পৰৱৰ্তী ক্লাছত আমি আজি কোশ্চেনৰ কাৰণে জানি থাও কেইটা অপচন আছে আমাৰ 5 6 7 9
এতিয়া এইকেইটা অপশ্যন চাওক কোনটো এককৰ ঘৰৰ অংক হ'ব নোৱাৰে তাৰ কাৰণে আমাৰ আছে ডাইৰেক্ট এটা ষ্টেটমেণ্ট এটা উক্তি আছে যে যদি এককৰ ঘৰত 2 3 7 আৰু 8 এককৰ ঘৰত যদি এই চাৰিটাৰ যিকোনো এটা সংখ্যা থাকে তেনেহলে বৰ্গ সংখ্যা হ'ব নোৱাৰে এইটো আপোনালোকে মনত ৰাখিব লাগিব আৰু বহুত কেইটা ৰুল আছে যেতিয়া আমি চ্যাপ্টাৰটো পঢ়িম তেতিয়া আমি ডিটেইলছত ডিসকাস কৰিম গতিকে এককৰ ঘৰত 2 3 7 8 এই চাৰিটাৰ যিকোনো এটা সংখ্যা যদি থাকে তেনেহলে সেই সংখ্যাটো কি হ'ব বৰ্গ হ'ব নোৱাৰে এতিয়া আমাৰ আনসাৰটো 2 3 7 8 কোনটো আছে এইটো আছে গতিকে আমাৰ অপচন 7 টো হৈ যাব যে এককৰ ঘৰত যদি 7 অংকটো থাকে তেনেহলে সেই সংখ্যাটো কেতিয়াও বৰ্গ সংখ্যা হ'ব নোৱাৰে নেক্সট কোৱেশ্চনটো হল কোৱেশ্চন নম্বৰ 41 কি আছে এখন আয়তাকাৰ ফুলনি বাগিচাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত দিয়া আছে এখন আয়তাকাৰ বাগিচা আছে এতে কি আছে দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত আমি ধৰি লৈছো দৈৰ্ঘ্য l প্ৰস্থ b এই দুটাৰ অনুপাত দিয়া আছে l/b = 3:2 তার লগতে দিয়া আছে যদি দৈৰ্ঘ্য কিমান হয় এলৰ ডাইৰেক্ট ভ্যালু দিয়া আছে 150 তেনেহলে প্ৰস্থ কিমান হ'ব সো এইটো কোৱেশ্চন ৰেশিও এণ্ড প্ৰপৰশন অনুপাতৰ কোৱেশ্চন আমি কি কৰিম আমি এইটো চাও যে দৈৰ্ঘ্য কিমান আছে 3 দৈৰ্ঘ্য ইস টু প্ৰস্থ ইকুৱেল 3:2 গতিকে 3 টো যদি 150 হয় 3 ৰ ভ্যালু যদি 150 হয় তেনেহলে 2 ৰ ভ্যালু কিমান চাওকচোন 3 লগত কি ইনটু কৰিলে 150 পাও বা আপুনি এনেকৈ লিখিব পাৰে 3/2 ইকুৱেল দৈৰ্ঘ্য এটো আৰু এটো প্ৰস্থ ইকুৱেল 3 ৰ ভ্যালুটো দৈৰ্ঘ্যটো কিমান দি আছে 150 তেনেহলে এটো কি হ'ব এতিয়া ইকুইভ্যালেন্ট যেটো ইকুইভ্যালেন্ট ফ্র্যাকশন মই সমতুল্য ভগ্নাংশ অলৰেডি শিকাইছো চাওক 3 ৰ লগত কি পূৰণ কৰিলে 150 পাম 3 ৰ লগত যদি 5 পূৰণ কৰি দিও তেনেহলে 15 পাম আৰু এটা 0 কৰি দিলে কি হৈ যাব 150 গতিকে ইয়াৰ লগত আমি কি কৰিম 50 ইনটু কৰিম গতিকে কি হ'ব 100 হৈ যাব আমাৰ প্ৰস্থৰ ভ্যালু এটো সমতুল্য ভগ্নাংশ বা ইকুইভ্যালেন্ট ফ্র্যাকশনটো যদি আপুনি ক্লাসটো চাইছে তেনেহলে নিশ্চয় এটো বুজি পাইছে গতিকে আমাৰ আনসার কি হ'ব অপশন সি 100 মিটাৰ হৈ যাব নেক্সট কোৱেশ্চন হল কোৱেশ্চন নম্বৰ 42 যদি সমতুল্য ভগ্নাংশটো চোৱা নাই মই আই বাটনত আৰু ডেসক্ৰিপচনত লিংকটো দি দিম আপুনি চাই ল'ব এবাৰ নেক্সট হল কোৱেশ্চন নম্বৰ 42 এখন ৰেলগাড়ী 21:30 বজাত যাত্ৰা আৰম্ভ কৰি লক্ষ্যস্থান পাই গৈ পিছদিনা 9:20 বজাত যাত্ৰাটো সম্পূৰ্ণ কৰিবলৈ ৰেলগাড়ীয়ে কিমান সময় লাগে সো টাইমৰ এটো টাইম চ্যাপ্টাৰৰ টাইমৰ এটা কোৱেশ্চন আহি যায় কি কৈছে ইয়াতে ৰেলগাড়ীত সদায় কি হয় 24 আৱাৰৰ যেটো ঘড়ী আছে 24 আৱাৰৰ ক্লকটো ইয়াতে ইউজ হয় আমি 12 ঘণ্টিয়া যেটো ঘড়ী আছে 12 আৱাৰৰ হেতু ইউজ কৰো কৈছে ৰেলগাড়ী 21:30 বজাত স্টার্ট হয় আৰু নেক্সট দিনা পিছদিনা 9:20 বজাত কি হয় স্টেশনটো পায় গতিকে ইয়াৰ ভিতৰত সময়টো কিমান হৈছিল আগতে আমি 12 আৱাৰৰ যেটো ৰিলেশন আছিল 12 আৱাৰটো চাই লও নহলে আৰু এটা কাম কৰিব পাৰে যে 21.30 এতিয়া 24 যদি হ'ব লাগে 24 হ'বলৈ কিমান বাকি আছে ইয়াতে সব 21:30 গতিকে আধা ঘন্টা দিলে 22 হৈ গল ইয়াতে কিমান বাকি আছে 24 হ'বলৈ 2:30 2 ঘন্টা 30 মিনিট যদি আমি ইয়াতে দি দিও তেনেহলে কি হৈ যায় 24 ঘন্টা 24 হৈ যায় আৰু 24 ৰ লগত আৰু কিমান আছে আমাৰ 9:20 আছে গতিকে এই দুটা আমি কি কৰি দিম প্লাস যদি কৰি দিও আমাৰ আনসারটো আহি যাব কিমান হল 9 আৱাৰ আৰু 2 আৱাৰ 11 আৱাৰ 30 মিনিট আৰু 20 মিনিট 50 মিনিট হৈ গল এটো আমাৰ আনসার হৈ যাব 11 আৱাৰ 50 মিনিট 11 আৱাৰ 50 মিনিট এটো হল অপশন সি আৰু যদি আপুনি 24 আৱাৰটো বুজি নাপায় আপুনি এইটো কনভার্ট কৰি 12 আৱাৰৰ যেটো ঘড়ী আছে হেতুৰ লগত কি কৰিব পাৰে মিলাব পাৰে 12 আৱাৰটো কি কৰিম আমি যদি 12 তকৈ বেছি হয় 12 তকৈ যদি বেছি হয় তাৰ মানে হৈ যাব আমাৰ পিএম
আৰু 12তকৈ যদি কম হয় তেনেহলে কি হ'ব AM এটো চাওকচোন 12তকৈ বেছি তেনেহলে PM হৈ যাব এতিয়া 12তকৈ কিমান বেছি মানে এই দুটাৰ পাৰ্থক্য কি 12 ঘণ্টাৰ পিছত 21 এই দুটাৰ পাৰ্থক্য কিমান হ'ব এটোৰ পৰা আমি এটো মাইনাস কৰি দিম 12.00 মাইনাস কৰিলে আমি কি পাম 12 ঘণ্টিয়া ঘড়ীৰ যেটো সময় সেই সময়টো আমি উলিয়াব পাৰিম গতিকে 30 ৰ পৰা মাইনাস কৰিলে 30 হৈ গল আৰু 21 ৰ পৰা 12 মাইনাস কৰিলে কিমান হল আমাৰ 21 ৰ পৰা 12 মাইনাস কৰিলে 8 9 গতিকে 9:30 হৈ গল এতিয়া 9:30 PM হৈ যাব মানে ৰাতি 9:30 যদি স্টার্ট হয় আৰু পিছদিনা 9:20 যদি যাই ষ্টেচনটো পায় তেনেহলে কিমান সময় হল চাওকচোন 9:30 ৰ পৰা আৰু এটো কি আছে AM আছে যেহেতু 12ত কি আছে 12তকৈ কম আছে গতিকে ৰাতি 9:30 স্টার্ট হল আৰু মৰ্নিংত 9:20 যাই পালে তেনেহলে কিমান সময় হল 9:30 ৰ পৰা 9:30 লৈকে যদি গল হয় তেনেহলে কিমান কমপ্লিট কৰে 12 আৱাৰ কমপ্লিট কৰে কিন্তু ইয়াতে কিমান আছে 10 মিনিট আগতে পাইছে গতিকে 12 আৱাৰৰ পৰা 10 মিনিট মাইনাস কৰিলে 11 ঘণ্টা আৰু 50 মিনিট আপুনি এনেকেও কৰিব পাৰে যেটো আপুনি সুবিধা পায় হেতু আপুনি প্ৰসেসটো ফলো কৰিব পাৰে আমি নেক্সট কোৱেশ্চনটো যাও নেক্সট কোৱেশ্চন হৈছে আমাৰ কোৱেশ্চন নম্বৰ 43 টু যাও 43 সব কোৱেশ্চন নম্বৰ 43 আছে তলৰ কাৰখানাৰ এটা গাড়ী নিৰ্মাণ কৰা তথ্য দিয়া হৈছে এটো মই অলৰেডি আগৰ এটা ক্লাছত বুজাই দিছো যেটো গ্ৰুপ কাউন্টিং বুলি এটা চেপ্টাৰ আছে গ্ৰুপ কাউন্টিং হেতুত মই বুজাইছো সব চাৰিটা আছে 1 2 3 4 ইয়াতে আছে চাৰিটা 1 2 3 4 again 4 boxes 1 2 3 4 আৰু আছে দুটা চাওক কি কৈছে যে গাড়ী নিৰ্মাণ কৰা তথ্য দিয়া আছে নিৰ্মাণ কৰা গাড়ীৰ সংখ্যা হল চাৰিটা বক্স মানে কিমান দিয়া আছে 1000 দিয়া আছে এই চাৰিটা মানে কিমান আছে 1000 এতিয়া ইয়াতে চাৰিটা ইয়াতে 1000 হল ইয়াতে চাৰিটা আছে 1000 হল ইয়াতে চাৰিটা আছে 1000 এতিয়া চাওক চাৰিটাৰ ভ্যালু যদি 1000 হয় তেনেহলে দুটাৰ ভ্যালু কিমান হ'ব আধা হৈ যাব গতিকে ইয়াৰ ভ্যালু কিমান হৈ যাব 500 এতিয়া গোটেই কেটা যদি আমি প্লাস কৰি দিও আমাৰ আনসাৰটো আহি যাব 1000 1000 1000 3000 আৰু 500 গতিকে টোটাল কিমান হ'ব 3500 আমাৰ আনসাৰ আহি যাব আৰু অপশনটো হৈ যাব অপশন সি এতিয়া আমি চাম কোৱেশ্চন নম্বৰ 44 তলৰ দণ্ডচিত্ৰটোৱে এটা ফুটবল দলে ইমানচনত খেলসমূহ কৰা হৈছিল চাওক ইয়াতে কি দিয়া আছে তলত কি দিয়া আছে ইয়াতে গোল সংখ্যা ধৰক এটা গোল দিয়া কিমানটা খেল আছিল 9টা আছিল দুটা গোল দিয়া 10টা আছিল তিনিটা গোল দিয়া 8টা খেল আছিল এনেকুৱাকে আমাৰ দিয়া আছে আমাৰ কোৱেশ্চনটোত সুধিছে যে তাতে কি আছে তিনিটাতকৈ কম গোল দিয়া খেল কেটা তিনিটাতকৈ কম গোল দিয়া চাওক এটো আছিল আমাৰ তিনিটাতকৈ কম গোল দিয়া মানে দুটা গোল দিয়া এটা দিয়া আৰু গোল নিদিয়া এইকেটা এটা টোটাল খেল কেটা দুটা গোল দিয়া খেল আমাৰ আছিল কেটা 10টা আৰু এটা গোল দিয়া আছিল 9টা আৰু 0টা গোল দিয়া আছিল 6টা এতিয়া এই গোটে কেটা যদি আমি প্লাস কৰো তিনিটাতকৈ কম গোল দিয়া এইখিনি কি আছে এইকেটা আমাৰ খেল আছিল গতিকে কিমান হ'ব 19 plus 6 তার মানে 25 টা খেলত কি কৰিছে গোলৰ সংখ্যা যেটো হেতু তিনিটাতকৈ কম আছিল মানে হয়তো গোল দিয়া নাই বা এটা দিছিলে বা দুটা দিছিলে গতিকে আমাৰ অপশন হৈ যাব অপশন ডি এটা কোৱেশ্চন নম্বৰ 45 টো যদি আমি চাও মৌলিক সংখ্যাৰ উৎপাদকৰ সংখ্যা কেইটা আমি এটো জানো যে মৌলিক সংখ্যাৰ উৎপাদক কেইটা থাকে দুটা থাকে আৰু যদি দুটাতকৈ বেছি থাকে তেনেহলে আমি কি কও যৌগিক সংখ্যা বুলি কও মানে প্রাইম নাম্বার মৌলিক সংখ্যা যদি হয় ফ্যাক্টর কেটা থাকে উৎপাদক থাকে দুটা আৰু যদি কম্পোজিট নাম্বার হয় যৌগিক সংখ্যা হয় ফ্যাক্টর কি থাকে মোর দেন 2 দুটাতকৈ বেছি যদি ফ্যাক্টর থাকে তেনেহলে আমি কও যৌগিক সংখ্যা তেনেহলে মৌলিক সংখ্যাৰ উৎপাদক কেটা হৈ যাব দুটা হৈ যাব অপশন বি ইয়াৰ কারেক্ট আনসার হৈ যাব